বৰপেটা ৰোড গোশালাত উলহ মালহেৰে গোপাষ্টমী পালন। বৰপেটা ৰোডত যোৱাকালি উলহ মালহেৰে গোপাষ্টমী মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে বৰপেটা ৰোডৰ সমীপৰ বেকী নৈৰ কাষত থকা বৰপেটা ৰোড শ্ৰীকৃষ্ণ গোশালত যোৱাকালি ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অতি উলহ মালহেৰে গোপাষ্টমী মহোৎসৱৰ আয়োজন কৰা হয়। এই মহোৎসৱ উপলক্ষে গোশালত থকা বিভিন্ন প্ৰজাতিৰ গৌ মাতাসকলক পূজা কৰা হয়। এই লৈ গোশালাখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩০ শতাধিক ধৰ্মপ্ৰাণ লোকসকলে গৌ মাতাসকলক পূজা কৰি তেওঁলোকৰ সুস্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ কামনা কৰে। বৰপেটাৰ শ্ৰীকৃষ্ণ গোশালাৰ উদ্যোগত আজি গোপাষ্টমী মেলা আৰু গোপাষ্টমী পূজন আমি আয়োজন কৰিছোঁ আৰু এই আমাৰ অঞ্চলটো নিজদমকা বুলি কয় আৰু ইয়াতে বিভিন্ন জাতি ধৰ্মৰ মানুহে ৰাতিপুৱাৰ পৰা আহি ইয়াতে গো পূজন কৰি আছে আৰু তাৰপিছত গো পূজন কৰাৰ পিছত ইয়াতে প্ৰসাদ বিতৰণৰ কাম চলি আছে। এই অঞ্চলৰ যিমান ৰাইজ আছে চবে ইয়াতে সমবেত হৈছে, সকলোৱে আহিছে আৰু এই অঞ্চলত এটা ধৰ্মীয় জনজাগৰণৰ এটা সৃষ্টি হৈছে। আমি ভাবোঁ যে গো পূজনৰ প্ৰতি মানুহৰ আগন্তুক সময়তো এনেকুৱা ভাৱটো বাঢ়িব ধৰ্মৰ প্ৰতি আৰু গো পূজনটো আমি ভগৱান শ্ৰীকৃষ্ণই গৌচৰণ আজিৰ পৰা আৰম্ভ কৰিছিল আৰু যিহেতু কি গৰখীয়া গৈ আমাৰ ইয়াত কাষতে আছে, সেইকাৰণে আজিৰ দিনটো আৰু আজি এই স্থানটো বিশেষ এটা ব্যুৰো ৰিপৰ্ট, EI নিউজ।